আজি হৈছে 21 নৱেম্বৰ আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো আপোনালোকে ভিডিঅটো শেষলৈকে চাব বুলি আশা কৰিলো প্ৰথমটো খবৰ হৈছে প্ৰধানমন্ত্ৰী উপস্থিতিত দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে নীতিশ কুমাৰে যেহেতু আপোনালোকে গমে পালে এতিয়া বিহাৰত ৰাজনীতি কেনেকুৱা চলিছে কোন চৰকাৰে গঠন কৰিছে কেনেকুৱা কি হেখিনি ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে নীতিশ কুমাৰে এইখিনি ক্ষেত্ৰত আপোনালোকে খবৰসমূহ পাই আছে নেক্সট খবৰ হৈছে উচ্ছেদ কৰাক লৈ আৰু যিসকলক এতিয়া অবৈধভাৱে চৰকাৰী মাটিত তেওঁলোকে আছে আৰু মিয়াসকলক সেইখিনি উচ্ছেদ কৰি গৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনাইছে যে জুনেই নাথাকক চৰকাৰী মাটিত জুনেই নাথাকক সেইখিনি উচ্ছেদ চলিব উচ্ছেদ কৰিব আৰু সেইখিনি হৈ থাকিব সেইখিনিত তো সেইখিনিক লৈ এতিয়া কথাটো হ'ল কি মিয়া উচ্ছেদৰ বাবে তো মিয়াসকল যিসকল উচ্ছেদৰ বাবে জগৰীয়া কংগ্ৰেছ তো সেইবুলি জনাইছে প্ৰাক্তন বিধায়ক আব্দুল আজিজে তো আব্দুল আজিজে এইখিনি কৈছে যে হয় মিয়াসকল যি উচ্ছেদ হৈছে তাৰ বাবে জগৰীয়া কংগ্ৰেছ বুলি তেনেদৰে কৈছে নেক্সটটো খবৰ হৈছে এটাই ভাল লাগিছে তো তেওঁলোকে পৰাজয় যে স্বীকাৰ কৰিছে তো এই বুলি কৈছে তো এতিয়া ২৬ যেহেতু নিৰ্বাচন আহি আছে নিৰ্বাচনৰ তো সেইখিনি কেনেকুৱা ধৰণৰ এতিয়া ৰাজনীতিক কুচকাৱাজ চলি আছে আপোনালোকে গম পাইছে বিৰোধী হওক শাসকীয় দল হওক তো এইবা এটাই ভাল লাগিছে বুলি কৈছে তেওঁলোকে পৰাজয় যে স্বীকাৰ কৰিছে তো পৰাজয় স্বীকাৰ কৰিছে বুলি এইখিনি কৈছে পবিত্ৰ মাঘৰীয়া এনেদৰে কৈছে তো কংগ্ৰেছৰ কথা কৈছে এটাই ভাল লাগিছে সোশ্যাল মিডিয়াত সেইখিনি হওক তেনেকুৱা ধৰণৰ যিসমূহ তেনেদৰে কৈ আছে তো সেইটোৱে ভাল লাগিছে আৰু তেওঁলোকে যে পৰাজয় স্বীকাৰ কৰিছে তো কৃষকৰ যেহেতু 21 নম্বৰ কিস্তি টকা দিলে তো আপোনালোকে পালে নাই কমেন্টত জনাব যদি আপোনালোকে 21 নম্বৰ কিস্তি টকা তেনেহলে পোৱা নাই তেতিয়াহলে আপোনালোকে এটা কাম অতি সোনকালে কৰি ল'ব ইকেৱাইসি যদি আপোনালোকে কৰি লোৱা নাই অতি সোনকালে ইকেৱাইসি কৰি ল'ব নহলে আপোনালোকে আপোনালোকৰ টকা পোৱাত অসুবিধা হ'ব এতিয়া বহুতো কৃষকৰ তেনেদৰে টকাখিনি সোমোৱা নাই সো সেইবাবে পিএম কিষাণৰ 21 নম্বৰ কিস্তি পাবলৈ হলে আপোনালোকে ইকেৱাইসি টো কৰি ল'ব নেক্সটটো খবৰ হৈছে নিযুক্তি প্ৰক্ৰিয়া এতিয়া আপোনালোকে দেখিছে শিক্ষকৰ পৰা আৰম্ভ কৰি সকলোখিনি বিভাগত তেনেদৰে নিযুক্তি প্ৰক্ৰিয়াবিলাক চলি আছে নিযুক্তি প্ৰক্ৰিয়া চলি থাকিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে জনাইছে হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে যে আগন্তুক সময়তো নতুন নতুন বিজ্ঞাপন ওলাব বিভিন্ন বিভাগত আৰু এইখিনি ক্ষেত্ৰত নিযুক্তি চলিয়ে থাকিব এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে নেক্সটটো খবৰ হৈছে যে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়াত শান্তি থাকিব নোৱাৰিব হয় মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰিব তো এই কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এনেদৰে জনাইছে যে কথাটো হ'ল এতিয়া অবৈধ মাটি তেনেদৰে সেইখিনি দখল কৰি আছে অবৈধভাৱে চৰকাৰী মাটি তেওঁলোকে উচ্ছেদ চলাই আছে আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আগতেও কৈছে আৰু এতিয়াও সেইখিনি ক্ষেত্ৰত কৈছে যে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়া শান্তিত থাকিব নোৱাৰিব মানে উচ্ছেদ চলিয়ে থাকিব আৰু তেনেকুৱা ধৰণৰ তো নেক্সট খবৰ হৈছে পাদেশীকৰণ আইন বিদ্যালয় এতিয়া যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে সেইসমূহ পাদেশীকৰণৰ ক্ষেত্ৰত নতুন আইন ওলোৱা কথা কৈ আছে এতিয়া নৱেম্বৰ শেষৰ ফালে সেইখিনি যি অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈছে তাতে তেওঁলোকৰ বাবে ভাল খবৰ ওলাব লাগে পাদেশীকৰণ ওলাব বুলি তেনেদৰে কৈছে 25 তাৰিখৰ পৰা যিহেতু এইখিনি অধিৱেশন অনুষ্ঠিত হ'ব আৰু এইখিনি ক্ষেত্ৰত সোনকালে হ'ব লাগে এইখিনি কাৰণ কেলে এই প্ৰক্ৰিয়াটো আগতে হোৱা কথা আছিল আৰু যদি সোনকালে নহয় কাৰ্যকৰী দিশে আগ নেবাঢ়ে তেনেহলে বহুতো শিক্ষাগুৰু অৱস্থা পানী ঠাৰ নচৰা হ'ব এতিয়া বৰ্তমান সময়তো কিন্তু তেওঁলোকে বহুত কষ্টৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে অতি সোনকালে পাদেশীকৰণ আইন আহিব বুলি সেইখিনি জনাইছে নেক্সটটো খবৰ হৈছে 2 দিনতে নগাঁওটো উচ্ছেদ হ'ব তো এইখিনি যেহেতু আপোনালোকে গমে পাইছে নগাঁওত চলিছে সেইখিনি তেনেদৰে এই যি উচ্ছেদ প্ৰক্ৰিয়া অসমৰ বিভিন্ন প্ৰান্তত তেনেদৰে চলিয়ে আছে তো গোৱালপাৰাটো চলিলে সেইখিনি তেনেদৰে 2 দিনতে নগাঁওটো আকৌ উচ্ছেদ হ'ব বুলি তেনেদৰে এইখিনি জনাইছে তো এইখিনি আপোনালোকক আজি জনালো আপোনালোকে ভিডিঅটো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅতে লগ পোৱাৰ আশাৰে বাই